এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। কঁঠাল গুটি খাই বেয়া পোৱা মানুহ খুব কমেইহে আছে নহয় জানো। মই আজি আপোনালোকক অতি সহজতে সুস্বাদুকৈ ৰান্ধিব পৰা কঁঠাল গুটিৰ টেষ্টি ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে আমাক অলপমান কঁঠাল গুটি লাগিব। প্ৰথমতে কঁঠাল গুটিৰ বগা বাকলিখিনি আঁতৰাই ল'ব লাগিব। এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে কঁঠাল গুটিখিনি মিহি মিহিকৈ কাটি ল'ব লাগিব। কঁঠাল গুটিখিনি কটাৰ পিছত ধুই লোৱা হৈছে। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে গেছৰ জুই সামান্য কমাই ল'ব লাগিব। তাৰপিছত তাত বাদাম অলপমান দি বাদামখিনি মচমচীয়াকৈ ভাজি ল'ব লাগিব। বাদামখিনি ভজা হৈ গৈছে। এতিয়া বাদামখিনি পাত্ৰ এটাত কাঢ়ি থ'ব লাগিব। এতিয়া বাদাম ভাজি ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ কেইটামান দি ফুটিবলৈ দিব লাগিব। তাৰপিছত তাত কুটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি অলপ সময় ভাজিব লাগিব। জলকীয়া অলপ সৰহকৈ দিলে ভাল হয়। পিঁয়াজৰ বৰণ সলনি হ'বলৈ ধৰিলে তাত কুটি লোৱা কঁঠাল গুটিখিনি দিব লাগিব। তাৰপিছত তাত জোখমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। কঁঠাল গুটিখিনি মচমচীয়া হোৱালৈকে মাজে মাজে লৰাই অলপ সময় ভাজিব লাগিব। লাহে লাহে কঁঠাল গুটিখিনি মচমচীয়া হ'বলৈ ধৰিছে। এতিয়া তাত 1 চামুচ মেগী মছলা দি ভালদৰে লৰাই দিব লাগিব। কঁঠাল গুটিৰ লগত মেগী মছলাখিনি ধুনীয়াকৈ মিলি গৈছে। এতিয়া তাত ভাজি থোৱা বাদামখিনি দি লৰাই দিব লাগিব। কঁঠাল গুটিৰ লগত বাদামখিনি প্ৰায় 2 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত কুটি লোৱা মান ধনিয়া পাত অলপমান দি ভালদৰে লৰাই দিব লাগিব।
কঁঠাল গুটিৰ সুস্বাদু ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া কঁঠাল গুটিৰ ভাজিখিনি পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। এনেকৈ ৰন্ধা কঁঠাল গুটিৰ এই ভাজিখন দাইল ভাতৰ লগত খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।